মানে কংগ্ৰেছ দলে আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ ঐক্যমঞ্চৰ পৰা ওলাই গৈ 5টা সমষ্টিতে অকলে 5টা কেণ্ডিডেট দি দিছিলে। কিন্তু 5টা কেণ্ডিডেট দি দিয়াৰ পাছত কি হ'ল সকলোৱে জানিলে, 5-0 হ'ল, 0 পালে কংগ্ৰেছে। গতিকে এতিয়া কংগ্ৰেছে যদি এতিয়া এনেকৈ থাকে 26ত, যোৱাবাৰ 26খন আসন পাইছিলে ন, 101টা ছিট খেলি লৈ 26খন আসন পাইছিলে। 26খন আসন পাই তাৰে 7টা আকৌ বিজেপিলৈ গুচি গৈছিলে। এইবাৰতো 26খন নহয়, 6খন আসনো নাপাব যদিহে ঐক্যবদ্ধ নহয়। আমি সদায় দেখিছোঁ যে ভাৰতবৰ্ষত যেতিয়া বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছে বিজেপি সদায় হাৰিছে, আৰু যেতিয়া বিজেপি ঐক্যবদ্ধ হৈছে কিন্তু বিৰোধী শক্তিবিলাক ফাট মেলিছে, বেলেগ বেলেগকৈ ইলেকশ্যন খেলিছে, তেতিয়া সদায় বিজেপি জিকিছে। কংগ্ৰেছৰ বাহিৰেতো আমি 100% ঐক্যবদ্ধ। বিৰোধী দল যিমান আছোঁ 16টা দল 100% ঐক্যবদ্ধ, 100% ঐক্যবদ্ধ। মানে হিন্দু সাম্প্ৰদায়িকতা কৰিলে মুছলমান সাম্প্ৰদায়িকতা থাকিব, মুছলমান সাম্প্ৰদায়িকতা কৰিলে হিন্দু সাম্প্ৰদায়িকতা থাকিব। সেইকাৰণে সকলোৱে জানে যে AIDFৰ বেলুনটোত পাম দিয়ে কোনে, সকলোৱে জানে যে AIDFৰ বেলুনটোত পাম দিয়ে বিজেপিয়ে। ইলেকশ্যনৰ আগত সদায় AIDFে কয় বোলে লুঙিৰ আৰু টুপিৰ চৰকাৰ হ'ব, এই বুলি কৈ দিয়ে নে নাই? অথচ AIDFেতো কেতিয়াও লুঙি টুপিৰ চৰকাৰ অসমত বনাব নোৱাৰে, পাৰিব নেকি কওক? অকল মুছলমানেতো অকল মুছলমানসকল ঐক্যবদ্ধ হয়তো কেতিয়াও অসমত চৰকাৰ কৰিব নোৱাৰে অকলে। কিন্তু AIDFে সেইটো কথা কৈ দিয়ে, কেলৈ কৈ দিয়ে? যে লুঙিৰ টুপিৰ চৰকাৰ হ'ব। তেতিয়া কি হয়, হিন্দু ভোটবিলাক ঐক্যবদ্ধ কৰিব পাৰে বিজেপি। গৌৰৱ গগৈ সম্পৰ্কে ক'বলগীয়া একো নাই, যিমানখিনি ক'বলগীয়া আছিলে মই কৈ দিলোঁ। এতিয়া যিহেতু আকৌ আমি একলগ হ'ব লাগিব, সেইকেইদিনটো একলগ হোৱাৰ পৰিৱেশ নাছিলে, তেওঁলোক কংগ্ৰেছ দল আমাৰ পৰা আঁতৰি গৈছিলে আন দলবিলাকৰ পৰা। গতিকে সেই সময়ত যিখিনি সমালোচনা কৰিবলগীয়া আছিলে কৰিলোঁ। এতিয়া আৰু আপোনালোকে মোক গৌৰৱ গগৈৰ বিষয়ে সুধি লাভ নাই। আৰু গৌৰৱ গগৈৰ বিষয়ে মই একো নকওঁ। গৌৰৱ গগৈ, ভূপেন বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, এই আটাইবিলাকক লগত লৈ, অখিল গগৈ, লুৰিণ গগৈ, অজিত ভূঞা, সকলোবিলাকক লগত লৈ, CPI, CPM, CPIML সকলোবিলাকক লগত লৈ, আঞ্চলিক দল, বামপন্থী দল, ৰাষ্ট্ৰীয়তাবাদী দল, যিমানবিলাক ফেচিবাদ বিৰোধী দল আছে, সাম্প্ৰদায়িকতাবাদ বিৰোধী দল আছে, অসমখনত সকলোৱে একেলগে আগবাঢ়ি যাব বিচৰা দল আছে, সকলো দলকে এতিয়া স্বাগতম জনাইছোঁ। এতিয়া আমি কংগ্ৰেছৰ বিৰুদ্ধে এটাও শব্দ নকওঁ। আপোনালোকে মোক সুধি থাকি লাভ নাই। আৰু কালিৰ পৰা এই ইলেকশ্যন শেষ হৈ যোৱাৰ পাছত এইটো চুকটো কমাই দিলোঁ। এতিয়া আৰু কংগ্ৰেছৰ বিৰুদ্ধে একো কথা ক'বলৈ নাই। এতিয়া একলগ হ'ম, আমি যিকোনো প্ৰকাৰে বিজেপিক 2026 চনত আমি পৰাভূত কৰিম, এইটো আমাৰ সংকল্প। 2026 চনত আপোনালোকে বিজেপি মুক্ত অসম দেখিবলৈ পাব। মানে কংগ্ৰেছ দলে আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ ঐক্যমঞ্চৰ পৰা ওলাই গৈ 5টা সমষ্টিতে অকলে 5টা কেণ্ডিডেট দি দিছিলে। কিন্তু 5টা কেণ্ডিডেট দি দিয়াৰ পাছত কি হ'ল সকলোৱে জানিলে, 5-0 হ'ল, 0 পালে কংগ্ৰেছে। গতিকে এতিয়া কংগ্ৰেছে যদি এতিয়া এনেকৈ থাকে 26ত, যোৱাবাৰ 26খন আসন পাইছিলে ন, 101টা ছিট খেলি লৈ 26খন আসন পাইছিলে। 26খন আসন পাই তাৰে 7টা আকৌ বিজেপিলৈ গুচি গৈছিলে। এইবাৰতো 26খন নহয়, 6খন আসনো নাপাব যদিহে ঐক্যবদ্ধ নহয়। সেইকাৰণে কংগ্ৰেছ দলক আমি আহ্বান জনাইছোঁ, আমি সকলোৱে একলগ হ'লে কিন্তু চৰকাৰ কৰিব পাৰিম, আৰু ভাগ হ'লে কিন্তু কোনেও কাৰো চৰকাৰ নহ'ব, তেতিয়া বিজেপিৰ চৰকাৰ হ'ব। আমি সদায় দেখিছোঁ যে ভাৰতবৰ্ষত যেতিয়া বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছে বিজেপি সদায় হাৰিছে, আৰু যেতিয়া বিজেপি ঐক্যবদ্ধ হৈছে কিন্তু বিৰোধী শক্তিবিলাক ফাট মেলিছে, বেলেগ বেলেগকৈ ইলেকশ্যন খেলিছে, তেতিয়া সদায় বিজেপি জিকিছে। সেইকাৰণে এইটো শিক্ষা হ'ল যে সদায় চৰকাৰী পক্ষৰ দলবিলাকক যদি হৰুৱাব লাগে তেতিয়াহ'লে বিৰোধী পক্ষবিলাক ঐক্যবদ্ধ হ'বই লাগিব। কিন্তু ঐক্যবদ্ধ হোৱাৰ বাটত হেঙাৰটো আছিলে যে কংগ্ৰেছ দলে গোটেইখিনি অকলে খাম বুলি ভাবে, অকলে ইলেকশ্যন খেলিম বুলি ভাবে, অকলে নিৰ্বাচন খেলিম বুলি ভাবে, কাকো আৰু চান্স দিব নোখোজে। সেইকাৰণে 2024ৰ উপনিৰ্বাচনটোত আমাৰ ঐক্যবদ্ধ আমি হ'ব নোৱাৰিলোঁ। এতিয়া কংগ্ৰেছে নিশ্চয় এইবাৰ শিক্ষা পাইছে, কংগ্ৰেছে নিশ্চয় এইবাৰ বুজি পাইছে যে কেতিয়াও ঐক্যবদ্ধ নোহোৱাকৈ আমি ইলেকশ্যনত জিকাটো সম্ভৱপৰ নহ'ব, বিজেপিক পৰাভূত কৰাটো সম্ভৱপৰ নহ'ব, সাম্প্ৰদায়িকতাবাদক আৰু ফেচিবাদক বিদায় দিয়াটো সম্ভৱপৰ নহ'ব যদিহে 2026ত যদি বিৰোধী দলবিলাক ঐক্যবদ্ধ নহয়। সদায় চৰকাৰী পক্ষৰ বিৰুদ্ধে বিৰোধী দলবিলাক ঐক্যবদ্ধ হ'বই লাগিবই। য'ত ঐক্যবদ্ধ হৈছে তাত বিৰোধী পক্ষ জিকিছে, য'ত ঐক্যবদ্ধ হৈছোঁ বিজেপি হাৰিছে, আৰু য'ত ঐক্যবদ্ধ নহয় বিজেপিক আমি চান্স দি দিছোঁ তাত বিজেপি জিকিছে। গতিকে 2026 চনত আমি জিকিম নে, আমি চৰকাৰ কৰিম নে, বিৰোধী পক্ষই চৰকাৰ কৰিম নে, বিজেপিয়ে চৰকাৰ কৰিব, এই সিদ্ধান্ত কংগ্ৰেছে ল'ব। কংগ্ৰেছে যদি অকলে খেলিবলৈ যায় তেতিয়াহ'লে কংগ্ৰেছে বিজেপিক আচলতে ৱাক অভাৰ দি দিয়া হ'ব, আৰু আমিতো কংগ্ৰেছৰ লগত একলগ হ'ম বুলি আগৰ পৰাই কৈ আছোঁ। আমাৰ পিনৰ পৰাতো আপোনালোকে গণ্ডগোল কিবা পাইছে জানো?
আমিতো ক্লিয়াৰলি কৈ আছোঁ যে আমি ঐক্যবদ্ধ হৈ ইলেকশ্যন খেলিম। কংগ্ৰেছেহে ফিটাই ডাং মাৰি অকলে গুচি গৈছিলে, শিক্ষা পালে 5-0 হৈ গ'ল, হয়নে নহয়? গতিকে নিশ্চয় এইবাৰ কংগ্ৰেছ আকৌ আহিব, আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলকে ব্ৰহ্মপুত্ৰত দলিয়াই দিম। কংগ্ৰেছ বাদে আপোনালোকে ঐক্যবদ্ধ হৈ আছে নে, সেইটো এটা প্ৰশ্ন হৈ আছে। কংগ্ৰেছৰ বাহিৰেতো আমি 100% ঐক্যবদ্ধ। বিৰোধী দল যিমান আছোঁ 16টা দল 100% ঐক্যবদ্ধ, 100% ঐক্যবদ্ধ। অহা 7 তাৰিখে আমাৰ মিটিঙেই আছে, তাৰ কাৰণে আকৌ এতিয়া কংগ্ৰেছৰ ওপৰতে গোটেইটো সিদ্ধান্ত আছে, বাকীবিলাকতো আমি 100% ঐক্যবদ্ধ। মানে সকলো মানুহে জানে যে বিজেপিৰ এজেণ্ট বুলি কওক, বিজেপিৰ বি টিম বুলি কওক, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কওক, যে বিজেপিৰ বি টিমটো এটা মুদ্ৰাৰ ইপিঠি সিপিঠিটোৰ নামটো হ'ল AIDF। যদি মুছলমান সাম্প্ৰদায়িক দল এটা থাকে তেতিয়াহ'লে বিজেপি হিন্দু সাম্প্ৰদায়িক দলটো থাকিব, আৰু বিজেপি হিন্দু সাম্প্ৰদায়িক দলটো যদি থাকে তেতিয়াহ'লে মুছলমান সাম্প্ৰদায়িক দলটো অসমত থাকিব। মানে হিন্দু সাম্প্ৰদায়িকতা কৰিলে মুছলমান সাম্প্ৰদায়িকতা থাকিব, মুছলমান সাম্প্ৰদায়িকতা কৰিলে হিন্দু সাম্প্ৰদায়িকতা থাকিব। সেইকাৰণে সকলোৱে জানে যে AIDFৰ বেলুনটোত পাম দিয়ে কোনে, সকলোৱে জানে যে AIDFৰ বেলুনটোত পাম দিয়ে বিজেপিয়ে। AIDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বেলুনটোত পাম দি, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পেটটো এনেই ডাঙৰ নেকি, সেইটো হিমন্ত বিশ্ব শৰ্মাই পাম দি থাকে, বেলেগ কথা নাই। কথাটো বুজিছে নাই? এতিয়া আমি কি কৰিব কৈছোঁ যে বিজেপিয়ে যিডাল পাইপেৰে পাম দিছে সেই পাইপডাল আমি কাটি দিছোঁ। আমি কোনো পধ্যে বিজেপিক AIDFক পাম দিবলৈ দিয়া নাই, আৰু AIDFৰ মাথাটো গৰম কৰি দিছোঁ। AIDFক বিজেপিৰ এজেণ্ট কৈ এনেকুৱাকৈ মাথাটো গৰম কৰি দিছোঁ, বদৰুদ্দিন আজমলেও এতিয়া বিজেপিৰ ওচৰলৈ যাবলৈ ভয় কৰে। গতিকে এইবাৰ আমি অসাম্প্ৰদায়িক দলবিলাক ঐক্যবদ্ধ হৈছোঁ। অসাম্প্ৰদায়িক দলবিলাক ঐক্যবদ্ধ হোৱাৰ কাৰণে বিজেপিৰ সাংঘাতিক ভয় হৈছে, উজনিতো ভয় হৈছে, খিলঞ্জীয়াৰ মাজতো ভয় হৈছে, আৰু আন সকলো সংখ্যালঘু মানুহৰ মাজতো ভয় হৈছে। সেইকাৰণে কি কৰিছে, AIDFক লগাই দিছে যে তহঁতে পূৰা ৰাইজৰ দলৰ বিৰুদ্ধে ক, তেতিয়াহে কাম হ'ব। সেইকাৰণে এই মুহূৰ্তত মই আপোনালোকক এটাই কথা ক'লোঁ যে AIDF দলটো হ'ল বিজেপিৰ বি টিম। আৰু আপোনালোকে বিধানসভাত চাবচোন, মইতো সদায় কৈ থাকোঁ, বিধানসভাত AIDFে সেই কথাটো উত্থাপন কৰে যি কথাটো উত্থাপন কৰিলে বিজেপিয়ে মুছলমানে দেশখন খালে বুলি হুলস্থুল কৰিব পাৰে, লগে লগে হিন্দু মানুহবিলাকক ঐক্যবদ্ধ কৰিব পাৰে। ইলেকশ্যনৰ আগত সদায় AIDFে কয় বোলে লুঙিৰ আৰু টুপিৰ চৰকাৰ হ'ব, এই বুলি কৈ দিয়ে নে নাই? অথচ AIDFেতো কেতিয়াও লুঙি টুপিৰ চৰকাৰ অসমত বনাব নোৱাৰে, পাৰিব নেকি কওক? অকল মুছলমানসকল ঐক্যবদ্ধ হয়তো কেতিয়াও অসমত চৰকাৰ কৰিব নোৱাৰে অকলে, কিন্তু AIDFে সেইটো কথা কৈ দিয়ে। কেলৈ কৈ দিয়ে? যে লুঙিৰ টুপিৰ চৰকাৰ হ'ব, তেতিয়া কি হয়, হিন্দু ভোটবিলাক ঐক্যবদ্ধ কৰিব পাৰে বিজেপিয়ে। সেইকাৰণে মই ভাবোঁ যে এওঁলোকৰ এই গোটেই ভিতৰৰ যিটো জুলুঙা, সেই জুলুঙাটো আমি ফুটাই দিলোঁ, বেলুনটো ফুটাই দিলোঁ। গতিকে AIDFে এতিয়া একদম মৰি গৈছেতো, দলটো মৰি যাওঁ হৈছে। পানীৰ পৰা মাছ এটা উঠাই নিলে কেনেকুৱা হয়, একদম দপ কৰে নে নকৰে? তেনেকৈ AIDF এতিয়া দপদপাই আছে। সেইকাৰণে ৰাইজৰ দলক গালি পাৰিছে, আৰু কংগ্ৰেছেও অকণমান ভয় খাইছে, কাৰণ আমি সকলো ঠাইতে সোমাই গৈছোঁ না। আমি খিলঞ্জীয়া অঞ্চলতো সোমাই গৈছোঁ, আমি সংখ্যালঘু ৰাইজৰ অঞ্চলতো সোমাই গৈছোঁ। গতিকে কংগ্ৰেছে অলপ ভয় খাইছে, কিন্তু এটা কথা খাটাং, কংগ্ৰেছৰ লগত আমি একলগ হ'ম, AIDFক আমি আঁতৰাই দিম, আৰু বিজেপি আৰু AIDFক অসমৰ ৰাজনীতিৰ পৰা আমি খেদি দিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।